অনুসূচিত জাতিৰ সমস্যা সমাধান নোহোৱাৰ বাবে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে মহানগৰীৰ চচলত আজি 11 মাৰ্চত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পৰিষদৰ নেতাসকলে মুখ্যমন্ত্ৰী মন্ত্ৰী পীয়ুষ হাজৰিকাক বিশ্বাসঘাতক আখ্যা দিয়ে। অনুসূচিত জাতিৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি নেতাসকলে উল্লেখ কৰে। বৰ্তমান ৰাজ্যিক বাজেটখনৰ বিষয়ে বিৰূপ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আন্দোলন ধাৰাবাহিক চলিব। দিছপুৰতো হ'ব, জিলাই জিলাই হ'ব। প্ৰয়োজন হ'লে এতিয়া আমি দিল্লীতো গৈ পেলাই পাৰ্লিয়ামেণ্ট সদনত আন্দোলন কৰিম। যোৱা 3 মাহ আমি আন্দোলনৰ পৰা আঁতৰি আছো। কিয়? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হোৱা আলোচনা মৰ্মে তেখেতৰ আহ্বান মৰ্মে আমি আন্দোলন কৰা নাই। যোৱাকালি বাজেট হৈ গ'ল, কিন্তু বাজেটত কি আহিলে? এটা শূন্য। সেইকাৰণে পুনৰবাৰ কৈছো, এইখন অসম চৰকাৰৰ বাজেট নহয়, এইখন হ'ল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লিখা গুৰুৰ বিষয়ে ৰচনা। এই বাজেটৰ পৰা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত কেনেকে ভোট পাব পাৰে তাৰ পৰিকল্পনা কৰিছে, কিন্তু অসমৰ কোনো জাতি জনগোষ্ঠীৰ উন্নয়নৰ সপোন এখন বাজেটত নাই। এইখন বাজেটত কোনো জাতি জনগোষ্ঠী জীয়াই থকাৰ কোনো ধৰণৰ সপোন ইয়াত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বাজেটত কৈছে 1,19,899 জন চাকৰি দিয়া বুলি, কিন্তু ক'ত সংৰক্ষণ ব্যৱস্থা ক'ত আছে? সংৰক্ষণ ব্যৱস্থা ক'ত আছে? সকলোবিলাক চুৰমাৰ হৈ গৈছে। গতিকে আৰু এটা বছৰৰ পিছত নিৰ্বাচন হ'ব, মুখ্যমন্ত্ৰী ভাবিছে এনেধৰণে পনা হাঁহক পতান দিয়াৰ দৰে এখন বাজেট বনাই জাতি জনগোষ্ঠী সমূহ ৰাখিব পাৰিম। ভুল কথা। অৰুণোদয় দি মানুহৰ বিবেক কিনিব তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজিৰ পৰা আন্দোলন কৰিছো আৰু এই আন্দোলন ধাৰাবাহিক চলি থাকিব। মুখ্যমন্ত্ৰী পুনৰবাৰ ধিক্কাৰ দিছো আৰু পুনৰবাৰ কৈছো, ডক্টৰ হিমন্ত বিশ্ব এগৰাকী প্ৰতাৰক ব্যক্তি, প্ৰবঞ্চক ব্যক্তি, মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী বিশ্বাসঘাতক ব্যক্তি আৰু মন্ত্ৰী পীযুষ হাজৰিকা অনুসূচিত জাতিৰ কলংক। গতিকে এখেত লোক শাসনত থকাৰ অধিকাৰ নাই বুলি আমাৰ সংগঠনে অনুভৱ কৰিছো। মই এইখন প্ৰথমে দেখুৱাই ল'ব বিচাৰিছো। যোৱাকালি অসম বিধানসভাত 2025-26 বৰ্ষৰ বিত্তীয় বাজেটখন বিত্তমন্ত্ৰী আমাৰ অজন্তা নেওগ বাইদেৱে দাখিল কৰিলে। বাজেট দাখিল কৰাৰ পিছত আজি আমি ধৰ্ণা দিবলৈ আহিছো। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে আজি চচলত যোৱাকালি দাখিল কৰা বাজেটখনৰ সন্দৰ্ভতে আচলতে আমি ধৰ্ণা দিবলৈ আহিলো। আপোনালোকে সকলোৱে জানে যে যোৱা 2 বছৰ আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিছো। আপোনালোকে বাতৰি প্ৰকাশ কৰি আহিছে আৰু ধাৰাবাহিক আন্দোলন কৰাৰ পিছত যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে অসম সচিবালয়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুসূচিত জাতি মৰ্মে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে অনুসূচিত সমস্যা সমাধান কৰিম। তাৰ কাৰণে মুখ্য সচিব পৰ্যায়ৰ আলোচনা বিলোচনা আৰম্ভ হ'ব। 1 মাহ পাৰ হৈ গ'ল, আলোচনা বিলোচনা নহ'ল, আমাৰ সমস্যা সমাধান নহ'ল। তাৰ পৰিৱৰ্তে এইখন বাজেটত কেৱল অনুসূচিত জাতি নহয়, জনজাতি নহয়, OBC নহয়, সকলোকে ৰাম ঠাগন দি 2026-ত ভোট কিনিবৰ বাবে এখন বাজেট তৈয়াৰ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই।